আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য ৱেটিং ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তথ্য ৱেটিং ছাকচেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে এই দেৰি মহাসংগ্ৰাম বুলি আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে, তো টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ ল'ব, কাৰণ আমাৰ তাত ৰেগুলাৰ মক টেষ্টসমূহ প্ৰভাইড কৰাৰ লগতে আমি PDF নোটসমূহো তাত প্ৰভাইড কৰি আছোঁ। আৰু লগতে আপোনালোকক গাইডেঞ্চ দিয়াৰো চেষ্টা কৰিছোঁ, যাতে আপোনালোকে যদি ডাউট থাকে তো আমাৰ পোনপটীয়াভাৱে আমাৰ সৈতে জড়িত হৈ আমাক ডাউটসমূহ সুধিব পাৰে। তো ইয়াৰ লগতে আমি ইতিমধ্যে গম পাইছোঁ নিউ চিলেবাছ অহা দিন হ'লেই। তো বহুত এক্সপিৰিয়েঞ্চে কি কৈ আছিলে, মেথছৰ ভিডিঅ' আনিবলৈ কৈ আছে, কিন্তু সময়ৰ অলপ অভাৱৰ কাৰণে মেথছৰ ভিডিঅ'সমূহ আনিব পৰা নাই। তো বহুকেইজন এক্সপিৰিয়েঞ্চে এয়াও কৈ আছিলে যে সমাজ বিজ্ঞানৰ এক্সট্ৰাকৈ আমাক লাগে, যে হাইস্কুলৰ যিখিনি সমাজ বিজ্ঞানৰ বুকছ আছে তো সকলোখিনি গোটেইখিনি মানে MCQ কুৱেশ্যনছ আমাক লাগে, ইম্পৰ্টেণ্ট যিখিনি বুলি ভাবে। তো মই সেইটোৱে সমাজ বিজ্ঞানৰ যিখিনি কুৱেশ্যনছ আজি এটা বছৰৰ আগতে, এটা বছৰ নহয় প্ৰায় 6 মাহমান আগতে, 6 মাহ 7 মাহ, তো মই এখন বুকছত নোটছ বনাইছিলোঁ আৰু মই 2-এটা ভিডিঅ' আপলোডো কৰিছিলোঁ। তো সেইখিনি নোটছ আছেই, তো সেইখিনিও মই আপোনালোকক যদি লাগে তো PDF কৰি মই আপোনালোকক প্ৰভাইড কৰি দিব পাৰিম। কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ অকণমান হেণ্ড ৰাইটিং প্ৰব্লেম এটা আছে, তো সকলোৱে হয়তো মোৰ হেণ্ড ৰাইটিং ধৰিব নোৱাৰিব পাৰে, গতিকে মই কমকৈ হ'লেও প্ৰায় এদিনত 10টাকৈ কুৱেশ্যনছ হ'লেও মই সমাজ বিজ্ঞানৰ গোটেই চিলেবাছটো কমপ্লিট কৰি দিম। ক্লাছ 6 to ক্লাছ 10 যদি বিচাৰে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কেইখনো মোৰ নোটছ বনাই থোৱা আছে, তো PDF কৰি দি দিম। আৰু মোৰ অলপ টাইপ কৰাত অসুবিধা হয়, গতিকে মই 10টা কুৱেশ্যনে লৈ আহিম, কিন্তু মই কমপ্লিট কৰি দিম, চিন্তা কৰিবলগীয়া নাই। খালি মাথো আপোনালোকে আমাক সহযোগিতা আগবঢ়াবই লাগিব, ঠিক আছে? তো বেছি সময় নষ্ট নকৰোঁ। ভিডিঅ'সমূহ যদি আপোনালোকে উপকৃত হোৱা যেন অনুভৱ হয়, নিশ্চিতভাৱে ভিডিঅ'সমূহ আপোনালোকে লাইক এটা কৰিব, ভিডিঅ'সমূহ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব, তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰিব। তো ইয়াৰ লগতে আমাৰ ভিডিঅ'সমূহ কমেণ্ট কৰিবলৈ নাপাহৰিব, কেনেকুৱা ধৰণৰ পাইছে বা কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত আগলৈ ভিডিঅ'সমূহ বিচাৰিব। তো বেছি সময় নষ্ট নকৰোঁ, কুৱেশ্যন নম্বৰ 1 যাওঁ। কুৱেশ্যন নম্বৰ 1 আপোনালোকে দেখিছেই কি দিয়া আছে। তো পৃথিৱীৰ আনুমানিক বয়স কিমান? তো মই আজি যিহেতু একদম তলৰ ষ্টেজৰ পৰা আৰম্ভ কৰিছোঁ, তো এইটো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ কুৱেশ্যনছ হয়। তো পৃথিৱীৰ আনুমানিক বয়স কিমান? তো অপশ্যন 4টা আছে, 4500 নিযুত বছৰ, অপশ্যন বিত আছে 5500 নিযুত বছৰ, অপশ্যন চিত আছে 6500 নিযুত বছৰ, আৰু অপশ্যন ডিত আছে 7000 নিযুত বছৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন A উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ পৃথিৱীৰ আনুমানিক বয়স হৈছে 4500 নিযুত বছৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 আমি যাম। কুৱেশ্যন নম্বৰ 2 মন কৰক। তাত আমি কি লৈ আহিছিলোঁ? তাত লৈ আহিছিলোঁ দূৰবীন যন্ত্ৰ। দূৰবীন যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? তো আহিব পাৰে দূৰবীন যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল। আচলতে ইনভেনশ্যনৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, তো আৱিষ্কাৰৰ ওপৰত জড়িত। তো দূৰবীন যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন 4টা আমি ৰাখিছোঁ, দেখিছে। অপশ্যন এটো আমি কি ৰাখিছোঁ? তো গেলিলিও। অপশ্যন বিত আছে কপাৰ্নিকাছ, অপশ্যন চিত আছে ছাৰ আইজাক নিউটন, আৰু অপশ্যন ডিত আছে এলবাৰ্ট আইনষ্টাইন। তো য়েছ, অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ গেলিলিওৱে কি কৰিছিলে? গেলিলিও যিজন চাইণ্টিষ্ট হয়, তেওঁ দূৰবীন যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে। আৰু কিমান চনত আৱিষ্কাৰ কৰিছিলে? 1603 চনত আৱিষ্কাৰ কৰিছিলে। তো ইয়াত আমি এখন ফটো আপোনালোকৰ লগাই দিছোঁ, যাতে আপোনালোকৰ মনত ৰখাৰ সুবিধা হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 আমি যাম। কুৱেশ্যন নম্বৰ 3 আমি কি লৈ আহিছিলোঁ সেয়াও মন কৰক। কুৱেশ্যন নম্বৰ 3 আছে চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন? তো এইটো ছায়েন্সৰে কুৱেশ্যন পৰে, পূৰ্বৰটোও ছায়েন্সৰে পৰে বাৰু। চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন আছিলে? অপশ্যন এত আছে নীল আৰ্মষ্ট্ৰং, অপশ্যন বিত আছে এডমাণ্ড হিলাৰী, অপশ্যন চিত আছে টেনজিং নৰগে, আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম ভৰি দিয়া ব্যক্তি আছিলে। আৰু তেওঁ কিমান চনত ভৰি দিছিলে চন্দ্ৰত? 1969। ঠিক আছে, তো 1969ত তেওঁ চন্দ্ৰত ভৰি দিছিলে। আৰু চন্দ্ৰত আপোনালোকে আমাক এটা কমেণ্ট কৰি জনাব যে চন্দ্ৰত পৃষ্ঠৰ যিটো চাউথ প'ল, তো চাউথ প'লত ভৰি দিয়া, চাউথ প'লত কোনখন দেশে প্ৰথম বিজয় ধ্বজা উৰুৱাইছিলে? তো সেইটো আমাক কমেণ্ট বক্স কৰি জনাব। আশা কৰিম সকলোৱে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ দিব পাৰিব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 4 যাম। কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে? কুৱেশ্যন নম্বৰ 4 দিয়া আছে 0 ডিগ্ৰী অক্ষাংশডালক আন কি নামে জনা যায়? তো 0 ডিগ্ৰী অক্ষাংশডালক আন
কি নামেৰে জনা যায় অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ বিষুৱ ৰেখা বুলি জনা যায় ঠিক আছে মন কৰিব কুৱেশ্যন নম্বৰ 5টোত কি আছে কুৱেশ্যন নম্বৰ 5টোত আমি কি লৈ আহিছিলোঁ সেয়াও মন কৰক কোনে প্ৰথমে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰমাণ কৰিছিল আমি সকলোৱে জানো আমাৰ পৃথিৱীখনৰ চাৰিওফালে আমাৰ যিটো উপগ্ৰহ চন্দ্ৰ ঘূৰি থাকে নহয় জানো তো সূৰ্যৰ চাৰিওফালে বাকী যিখিনি গ্ৰহ আছে পৃথিৱী মংগল শুক্ৰ বুধ হয়নে মাৰ্কিউৰী ভেনাছ আৰ্থ মাৰ্চ জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন মই সূৰ্যৰ পৰা ক্ৰমান্বয়ে যিখিনি আছে গোটেইখিনি মই চিৰিয়েলিয়ে কৈ দিলোঁ লিখি ল'ব পাৰে আপোনালোকে যদি নুশুনিলে আকৌ ৰিকেপ কৰি চাব পাৰিব ভিডিঅ'টো তাতে মই আকৌ কৈ দিছোঁ বাৰু সূৰ্যৰ পাছতে ওচৰত আছে মাৰ্কিউৰী আৰু মাৰ্কিউৰী ইজ দ্য আটাইতকৈ সৰু গ্ৰহ হয় আটাইতকৈ স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম হয়নে তো মাৰ্কিউৰীৰ পিছতে কোন আছে ভেনাছ তো ভেনাছটোক আমাৰ টুইন প্লেনেট অফ আৰ্থ বুলি আমি জানো হয়নে তো ভেনাছৰ পিছতে আৰ্থ আছে আৰ্থখনটো আমি জানোৱেই আৰ্থ কি হয় আৰ্থৰ একেবাৰে ওচৰৰ প্লেনেট বুলি ক'লে সেই ভেনাছটোৱে হয় ভেনাছটো পুৱতি তৰা নিশা তৰা বহুতটা নাইট স্কাই আটাইতকৈ ব্ৰাইটেষ্ট প্লেনেট বুলি কোৱা হয় নহয় জানো আমি সন্ধিয়া সময়ত যদি চাই দিওঁ আকাশত আটাইতকৈ ব্ৰাইটেষ্ট তৰাটোৱেই হৈছে নাইট ভেনাছ হয় ভেনাছৰ পিছত আৰ্থৰ পিছত মাৰ্চ মানে মংগল গ্ৰহ নহয় জানো মংগল গ্ৰহত এতিয়া আমাৰ পৃথিৱীৰ পৰা চাইণ্টিষ্ট গৈ আছে যে তাত থাকিব পাৰি নেকি মানুহ তাৰ পৰীক্ষা নিৰীক্ষা চলাই আছে মংগল গ্ৰহৰ পাছতে আছে জুপিটাৰৰ পাছত জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম জুপিটাৰৰ পিছতে কি আছে ছেটাৰ্ণ আছে হয়নে Saturn has the highest number of the moons মানে উপগ্ৰহ হাইয়েষ্ট নাম্বাৰ আছে দ্য সোলাৰ চিষ্টেম 82টা মান আছে নেকি 82টা আছে য়েছ মনত ৰাখি থ'ব আৰু নোটছ কৰি ৰাখিব ছেটাৰ্ণৰ পিছতে ইউৰেনাছ আছে নেপচুন আছে আৰু এটা মনত ৰাখিব লাগিব যে ভেনাছ হেজ নো মুনছ ভেনাছৰ কোনো ধৰণৰ উপগ্ৰহ নাই ভেনাছ আৰু মাৰ্কিউৰী কোনো ধৰণৰ উপগ্ৰহ নাই তো ভেনাছ আৰু ইউৰেনাছ এনেকুৱা দুটা গ্ৰহ যিয়ে ইষ্টৰ পৰা ৱেষ্টলৈকে ৰ'টেট কৰে বাকী সৌৰজগতৰ সকলোবিলাক গ্ৰহেই কি কৰে ৱেষ্টৰ পৰা ইষ্টলৈ ৰ'টেট কৰে তো মন কৰিব তো এতিয়া এইটো কুৱেশ্যন থাকিয়ে গৈছে চাওক মই বাকীখিনি ডিছকাশ্যন কৰি থাকোঁতে আচলতে এটা কুৱেশ্যনৰ পৰা বহুত আনুষংগিক বিষয় এনেধৰণে ওলাই গৈ থাকে তো এইটো ছেশ্যনত বাৰু আমি যিখিনি কুৱেশ্যন আনো সেইখিনিয়ে ডিছকাশ্যন কৰিম তো আমাৰ যিটো ষ্টেটিক্স জিকে মহাসংগ্ৰাম ইয়াৰ লগতে মহাসংগ্ৰাম আৰ্ট এণ্ড কালচাৰ তো সেইখিনিত বাৰু আমি তেনেকৈ ধৰণেই আলোচনা কৰি আছোঁ এটা কুৱেশ্যনৰ পৰা আনুষংগিক বহুত কুৱেশ্যন ওলাই যায়গৈ তো ইয়াত আমি ডিৰেক্টলি ডিছকাশ্যন কৰিম তো কোনে প্ৰথমে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰমাণ কৰিছিল তো সেয়া প্ৰমাণ কৰিছিল কপাৰ্নিকাছে আৰু কিমান চনত প্ৰমাণ কৰিছিল 1514 চনত মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সৰ্বাধিক হয় তো সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সৰ্বাধিক হয় পেৰিহিলিয়ন আৰু এফিহিলিয়ন এই ৱৰ্ড দুটা আপোনালোকে কেতিয়াবা শুনিছেনে পেৰিহিলিয়ন মানে হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব সৰ্বনিম্ন হয় আৰু সেয়া হয় 3 জানুৱাৰী তাৰিখে আৰু 4 জুলাই তাৰিখে কি হয় এপিহিলিয়ন হয় অৰ্থাৎ ইয়াত শুদ্ধ 4 জুলাই হ'ব য'ত পৃথিৱী আৰু সূৰ্যৰ দূৰত্বটো আটাইতকৈ সৰ্বাধিক হয় পৰৱৰ্তী কুৱেশ্যন নম্বৰ 7ত আমি যাম তাত কি দিয়া আছে কোন পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশ পৃথক কৰিছে এইটোতো আমি সকলোৱে জানো ইউৰোপ বুলি কৈ দিলে ইউৰাইল ঠিক আছে ইজি কুৱেশ্যন নম্বৰ 8ত যাম কুৱেশ্যন নম্বৰ 8ত কি আছে কোন মহাদেশত তিনিওফালে কি হয় পানীৰে আগুৰি আছে তো তিনিওফালে পানীৰে আগুৰি থকা মহাদেশখনৰনো নাম কি আহিব পাৰে আমাৰ কুৱেশ্যনত নহয় জানো তো তিনিওফালে পানীয়ে আগুৰি থকা মহাদেশখনৰ নাম হৈছে ইউৰোপ মহাদেশ ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 9 এণ্ডিছ পৰ্বতমালা কোনখন মহাদেশৰ অংশ হয় তো অপশ্যন এ দক্ষিণ আমেৰিকাৰ অংশ উত্তৰ আমেৰিকাৰ পৰ্বতমালা হৈছে ৰকি হয়নে ৰকি পৰ্বতমালা ঠিক আছে 10 অৰ্থাৎ আজি ভিডিঅ'টো শেষতো কুৱেশ্যনছ আমি পালোহি আমি 10টা কুৱেশ্যনে আলোচনা কৰিম খুব কম সময়ত তো আশা কৰোঁ আপোনালোকে উপকৃত হোৱা যেন অনুভৱ কৰিবই আৰু নিশ্চিতভাৱে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কিন্তু কৰিব লাগিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব আৰু কমেণ্ট আপোনালোকে কৰিলেহে আমি পাছৰ ভিডিঅ'টো আনিম আমাক কমেণ্ট লাগিবই কেনেকুৱা ধৰণৰ পাইছে প্ৰতিজন ভিউৱাৰ্ছে কমেণ্ট কৰাও যদি ভাল পাইছে আৰু
পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে ঠিক আছে আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বিচাৰে আমি দিবলৈ আপোনালোকৰ সৈতে সাজু আছোঁ ইয়াৰ লগতে মেথছৰো কোৰ্চসমূহ লৈ আহিম মাথো আপোনালোকে কমেণ্ট কৰক ঠিক আছে কুৱেশ্যন নম্বৰ 10ত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কিহে সংযোগ কৰিছে তো আহে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা সংযোগ পানামা যোজকে কৰিছে এতিয়া যোজক আৰু প্ৰণালীনো কি তো যোজক হৈছে এনেকুৱা এডোখৰ ঠাই যিডোখৰ ঠাইক দুডোখৰ লেণ্ড এৰিয়াক এডোখৰ সৰু জলভাগে কি কৰে কানেক্ট কৰিছে তো সেইডোখৰক আমি যোজক বুলি কওঁ আৰু প্ৰণালী দুখন সাগৰক বা দুডোখৰ পানী থকা ঠাইত এডোখৰ সৰু পানী থকা ঠাইয়ে কি কৰিছে যেতিয়া যোগ কানেক্ট কৰিব তো তাক আমি প্ৰণালী বুলি কওঁ ঠিক আছে মনত ৰ'ব নিশ্চয় আৰু পৰৱৰ্তী এটা কুৱেশ্যন আমি আপোনালোকৰ হোমৱৰ্ক ৰাখোঁ যিটো কুৱেশ্যনো আমাৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰে কুৱেশ্যন হয় তো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিখিনি কুৱেশ্যনছ আছে তো কেইটামান ক্লাছ লাগিব বাৰু ইম্পৰ্টেণ্টখিনি আমি লৈ আহিম যিখিনি আপোনালোকে জানিব লাগে তো এটা কুৱেশ্যনছ আজি হোমৱৰ্ক ৰাখি থওঁ কাইলৈ আপোনালোকৰ সৈতে সেইটো আলোচনা কৰিম আশা কৰোঁ সেই হোমৱৰ্কটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাবই ঠিক আছে জনাব লাগিবই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিলে অপশ্যন এত আছে এডমাণ্ড হিলাৰী এণ্ড টেনজিং নৰগে অপশ্যন বিত আছে এডমাণ্ড হিলাৰী অপশ্যন চিত আছে টেনজিং নৰগে আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় গতিকে এই কুৱেশ্যনটো কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে চি ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ